সেৱাৰ মান নিৰীক্ষণ কৰিছে বিধায়ক মহম্মদ চিৰাজুদ্দিন আজমল চাহাবে। হাম হস্পিটেলৰ দ্বাৰা আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰ পৰিদৰ্শন কালত ৰাইজৰ বাবে ৰখা পানী পান কৰিছে বিধায়কজনে। ৰাইজৰ বাবে ৰখা পানীৰ মানদণ্ড কেনেকুৱা পৰীক্ষা কৰিবলৈ আচম্বিতে ফাৰুকক পানী দিবলৈ কৈছিল বিধায়কজনে। তাৰ পিছত বহি পান কৰিলে পানী। উল্লেখযোগ্য যে ডবকাৰ চাংমাজিত দৰিদ্ৰ ৰাইজৰ সহায়ৰ বাবে হাম হস্পিটেলৰ ডাক্তৰ, নাৰ্ছ, টেকনিচিয়ান সকলো উপস্থিত হৈছিল চাংমাজিত। ট্রিটমেন্ট করার ইনশাআল্লাহ এটা পদক্ষেপ এটা ওয়ান অফ দ্য এফার্টস। আপনি ইনশাআল্লাহ আমার লগে আমার ডাক্তারের লগে কোঅপারেট করিব ইনশাআল্লাহ। সুপারিনটেন্ডেন্ট স্যার আপনি কি ফেসিলিটি দিয়ে আছে কৈ দিও। ইতিমধ্যে আপোনালোক ৰাতিপুৱাৰ পৰা মই কৈছোঁৱেই, আমি আমাৰ এটা চাৰ্জাৰী ডিপাৰ্টমেণ্ট আহিছে, তাৰপিছত মেডিচিন ডিপাৰ্টমেণ্ট আহিছে, অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট আহিছে, পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্ট আহিছে, ONG ডিপাৰ্টমেণ্ট আহিছে, আটাইবিলাক স্পেচিয়েলিষ্ট। তাৰপিছত আমাৰ মেডিচিন কাউণ্টাৰ 3টা কাউণ্টাৰত আমি ফ্ৰী মেডিচিন দি আছোঁ। তাৰপিছত ECG আমাৰ কৰি আছে ৰেগুলাৰ। তাৰপিছত গোটেই লেবৰেটৰীটো আমি ইয়াত লৈ আহিছোঁ, তাত ব্লাড চেম্পল কৰি আছে।